সেই বৰষুণ আহি থাকোঁতে পাই গ'ল নহয় তিতিলো গোটেই তিতিলো আৰু অকণমান দূৰ পালে চিন্তা হৈ আছে বুজিছ কিয় মাইনা কলেজলৈ গ'ল ভুল লগা নাই যে মাইনাক লৈ ইমান চিন্তা কৰা কিহৰ চিন্তা নাল কৰিব লাগে ডাঙৰ ছোৱালী এতিয়া সেইটো অৱশ্যে হয় মাইনা আকৌ বেলেগ ল'ৰাৰ লগত বৰ লেটি পেটি নাই আজিকালি ল'ৰাবোৰ কিন্তু ইহঁতে যে সেইটোৰ একদম বাইক যে চলায় তই দেখিবি যে সিহঁতে যেন একেবাৰে ঢেকীয়া পেটীয়া বাঘহে বহু খেতি ফুৰিছে সেইবোৰহে চিন্তা আৰু ককাইদেউ কালি মই জকাই চুকলৈ গৈছিলোঁ এই বাইদেউহঁতৰ ঘৰলৈ সেই তাতে ভূপন ককাইদেউক লগ পালোঁ নহয় এই মাইনাৰ বিয়াৰ কথা ক'লে ভগৱানৰ কথা কৈছো তাৰ কথা নকবি বুজিছ ই মোৰ মাইনাৰ কাৰণে যিকেইটাহে কচু সুতৰা পঠিয়াইছিলে নহয় এটাইকেইটাকে খেদি দিছো বাপ খুৰা বহিছে বহিছোঁ এইবোৰ কি ছোৱালী দেখোন ল'ৰা ল'ৰা লেটি পেটিয়ে নাই দেখোন তই যাবি নহয় এতিয়া যাওঁ দে খুৰা গ'ল নেকি খাবি বিদ্যাও চাহ খাব মই চাহ দেখাওঁ কি কৰোঁ তেওঁ মানে আমাৰ কলেজৰে একেলগে পঢ়ো আমাৰ কলেজৰ যে আলোচনী সম্পাদক তাৰ ওচৰত বুলি ক'লে ধেমাজি ধেমাজি তই যা চাহ ঘৰকে যা মাইনা এইবোৰ কবিতা এটা লিখিছো এই আলোচনী দিবৰ কাৰণে শুনিবা কি নাম ন তোমাৰ নামটো হৈছে নিসংগতা মোৰ জীৱনত যেতিয়া নিসংগতা আহে দিবানে তুমি সঁহাৰি এইবোৰ কি পঢ়ি আছ তহঁতে বৰ এটা কবিতা আলোচনী দিবৰ বাবে আহিছো কবিতা কবিতাৰ দাম কি হ'ল নিসংগতা হা মোৰ জীৱনত তেতিয়া নিসংগতা আহে আমাৰ দিনৰ কবিতা কি শুন শুনি আমাৰ গাঁওখনতি শুৱনি গছৰে পৰা এইবোৰ আমাৰ দিনৰ কবিতা আচ্ছা একেলগৰ ধেমাজি বুলি শুনিলো নামটো একেলগে পঢ়া পৰীক্ষালৈ কেইদিন আছে 3 মাহ তাই 3 মাহ এতিয়া তুমি একেলগে মানে নহয় বৰদেউতা একচুৱেলি আমি একেলগে নহয় মই একে 3 বছৰ চিনি হ'ল তাৰমানে 3 বছৰ তাইতকৈ তই ডাঙৰ মাজত কিয় পৰীক্ষা দিয়া নাছিল মানে মাজতে অলপ জিৰণি ল'লো পঢ়া শুনা কিয় বা মানে অকণমান ভালকৈ ৰিজাল্টটো কৰিব লাগিব এইবাৰ তাকে চেষ্টা কৰোঁ যাতে মই ষ্টেণ্ড কৰিব পাৰোঁ বঢ়িয়া কথা হয়
এতিয়া চিধাই ভালকে পঢ়ি পৰীক্ষা দি চিধাই ধেমাজিলৈ যাবগৈ লাগে ধেমাজিৰ মাটি অতি উৰ্বৰা সাৰুৱা মাটি হা তাত খেতি ধৰিবগে লাগে নিসংগতা শান্তি বিচাৰি ইয়াতে আহিব নালাগে দেই চিধাই গৈ ধেমাজি পাব লাগে বেয়া নাপাবা আমাৰ পিতাই মানে কথাবোৰ অলপ এনেকুৱাই হ'ব কিয় বেয়া পাম কোৱাচোন হ'ব দে মই একো বেয়া নাপাওঁ পিতাই ঘৰলৈ অহা লৈ কেনেকুৱা ব্যৱহাৰ কৰে নেকি কলেজ শেষ কৰি তই ঘৰৰ পৰা ওলাব নোৱাৰি আৰু ভাঙি দিম বাপেকে ভাল ল'ৰা এটা চাই মই ঘৰ যোৱাই কৰিব নোৱাৰিলে ঘৰৰ আত্মাই শান্তি নাপাব বুলি কৈছো মোৰ চৰকাৰ চিকৰ কৰি থাক